হাই গাইজ গুড মৰ্ণিং। এতিয়া ৰাতিপুৱা 7টামান বাজে। মই এইপিনে ৰাতিপুৱা নাস্তা বনাই আছোঁ। নাস্তা মানে ৰুটি ভাজি আছোঁ, এফালে বনাই আছোঁ এফালে ভাজি আছোঁ এটা এটাকৈ। আমাৰ নহয় ডেইলি ৰুটিয়ে লাগে, দুদিন এদিন মানে নহয় বনোৱা, কিন্তু প্ৰায়ভাগে ৰুটিয়ে খোৱা হয়। যি কি নহওক মই এইপিনে ৰুটি চাহ বনাই আছোঁ। হাজবেণ্ডে গৈছে বজাৰ কৰিবলৈ, বজাৰ মানে মাছ আনিবলৈ গৈছে, আৰু এইপিনে চাহো হৈ গ'ল। হাজবেণ্ডে আহিলে বজাৰ কৰি খাবলৈ দিলোঁ, আৰু মই এইপিনে মাছখিনি চাই আছোঁ। ইমান ধুনীয়া লাগিছে নহয় মাছখিনি চাই। গৰৈ মাছ আৰু সৰু সুৰা মাছ লৈ আহিছে। এইবিলাক মাছ খায়েই ভাল লাগে। আৰু ইপিনে আলুও কাটি ল'লোঁ, আলু ভাজি বনাম। কিহৰ কাৰণে কৈ আছোঁ, আপোনালোকে ব্লগটো শেষলৈকে চাই থাকক। গুড মৰ্ণিং, ৱেলকাম বেক টু মাই চেনেল। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। ৰাতিপুৱা চাহ খালোঁ, ৰুটি চাহ খালোঁ। তাৰপিছত বজাৰ লৈ আহিছে, দেখাই দিলোঁ। একদম সৰু সৰু মাছ লৈ আহিছে, চব্জি লৈ আহিছে, জলকীয়া আলু এইবিলাক লৈ আহিছে, বেঙেনা চেঙেনা। এতিয়া মই মাছখিনি কাটি ল'লোঁ। একদম মাছখিনি কাটোতে যে ইমান সময় লাগিল নহয়। আজি অলপ সোনকালে কাটি ল'লোঁ, কাৰণ যাব ওলাইছোঁ, ভনীৰ লগত দেখা কৰিম। তাই শহুৰৰ ঘৰত গৈছে কৈছোঁৱে, তাৰ পৰা আজি ঘৰলৈ উভতি যাব। সেইকাৰণে আজি দেখা কৰিব যাম, মানে ঘৰলৈ যাব, অলপ দেখা কৰি আহোঁ। তাৰ কাৰণে নহয় মই অলপ ৰুটি ভাজি আৰু কণী এইবিলাক বনাই আছোঁ। আহক দেখাই আছোঁ। তাৰ যাওঁতে নহয় এদিন লাগে, যোৰহাটলৈ যাব। সেইকাৰণে ভাবিলোঁ ৰাস্তাত খাবৰ কাৰণে আলু ভাজি অলপ ৰুটি বনাই দিওঁ। ইপিনে আলু ভাজি বনাই আছোঁ। আলু ভাজি হৈ গ'ল, অলপ জলদি মানে জলদি কৰি কাম কৰি আছোঁ ৰাতিপুৱাই। আৰু ইপিনে কণী সিজাই ভাজি ল'লোঁ, অলপ জলকীয়া হালধি নিমখ দি। এতিয়া ৰুটিকেইটা বনাই ল'ম, কেতিয়া আহে চাওঁ। আপোনালোকে ব্লগটো শেষলৈকে চাই থাকিব। কণী কাটা হৈ গৈছে আগতে, তাৰপিছতে ৰুটিকেইটা ভাজি ল'লোঁ, অলপ ঠাণ্ডা হ'ব দিছোঁ। ইপিনে ভাজিও হৈ গৈছে, কণীও ভাজা হৈ গৈছে। এতিয়া ভৰাই ল'ম। আৰু বাহিৰত দেখিছেনে ইমান ৰ'দ দিছে, চাৰিওপিনে ক'লাও হৈছে, বৰষুণ পৰিব নেকি। মই এইপিনে কাঁহী বাতিবিলাক ধুই লওঁ, কেতিয়া আহে চাওঁ, ফোন কৰিব আহিলে। টেমা এটাত ভৰাই ল'লোঁ কণী ভাজি আৰু ৰুটি। ইপিনে ঠাণ্ডা এটা লৈছোঁ তামান্নাৰ কাৰণে। আৰু ইপিনে নহয় মোৰ আধা আধি ৰান্ধা হৈ গৈছে, দালি আৰু ভাতটো হৈ গৈছে, আৰু মাছৰ চৰচৰি আৰু গৰৈ মাছৰ ভৰ্তাটো মই আহি বনাম। এতিয়া যাব ওলাইছোঁ বলক। মই অহা আধা ঘণ্টামান হৈ গ'ল, ৰখি আছোঁ, এতিয়া আহি পোৱা নাই। এইমাত্ৰ আহি পালে, দেখিছেনে গাড়ীৰ পৰা নামিলে। আৰু ইহঁতে নহয় যোৰহাটত যাব, ইমান দূৰ, সেইকাৰণে শেষ দেখা কৰিবলৈ আহিছোঁ। এতিয়া গাড়ী যাবগৈ, বেছি মানে টাইম নাথাকে নহয়, 10 মিনিটমান। এয়া হাজবেণ্ডে আহিছে, ময়ো আহিছোঁ, আৰু এয়া তামান্না নামিছে, তামান্নাক বিদায় দি আছোঁ। ঘৰত আহিছোঁ অলপ আগতে, আহি পেলাই এয়া গা চা ধুলোঁ, ধুই পেলাই বাকী ৰান্ধি ল'লোঁ। ইপিনে দালি, মাছৰ চৰচৰি আৰু মাছৰ ভৰ্তাটো নহয় এতিয়া কৰা নাই, ৰাতি কৰিম বুলি ভাবিছোঁ, এনেই থৈ দিলোঁ। এতিয়া 4টামান বাজে, দুপৰীয়া খোৱা লোৱা কৰিলোঁ। এতিয়া অলপ যাব ওলাইছোঁ বান্ধৱীৰ ঘৰত, যাওঁ বলক। আৰু আপোনালোকে ব্লগটো শেষলৈকে চাই থাকিব। অলপ বেয়া লাগি আছিল, সেইকাৰণে ভাবিলোঁ বান্ধৱীৰ ঘৰত অলপ ঘূৰি ফুৰি আহোঁ। হাজবেণ্ডো ইপিনে আহিছে কিবা কামত, সেইকাৰণে হাজবেণ্ডৰ লগতে আহিছোঁ। তাই গ'ল, আমি ইয়াত নামিছোঁ। আৰু অহাৰ লগে লগে বান্ধৱীয়ে দেখিছেনে চাহ পকৰি দিলে। তাৰ ঘৰত আহিলে নহয় এনেকুৱা চাট চুট কিবা কিবি বনাই তাই, কাৰণ তাই বিহাৰী মুছলিম হয়। তাৰ হাতৰ এইবিলাক বস্তু খাই খুবেই টেষ্টি লাগে। যি কি নহওক চাহ খালোঁ, খাই লৈ এয়া হাজবেণ্ডে মাতি আছে। হাজবেণ্ডে ভাবিছে ঘৰত যাম, কিন্তু ভাবিলোঁ বুবুহঁতৰ ঘৰত অলপ সোমাম, ওচৰতে নহয়, সেইকাৰণে অলপ সোমাই যাওঁ। সোমালোঁ, এয়া আছে না নাই ক'ব নোৱাৰোঁ, ভিতৰত সোমাওঁ। সোমালোঁ, সোমাৰ পিছত এয়া বুবুৱে অহাৰ লগে লগে আম কাটি দিলে।
আৰু ইপিনে চাহ বনাই আছে আৰু সেৱৈ বনাই আছে ইমান গৰম নহয় আপোনালোকে ব্লগটো শেষলৈকে চাব স্কিপ নকৰিবা যোনে যোনে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ এটাকৈ ছাবস্ক্ৰাইব মাৰি দিব ইপিনে সেৱৈ বনাই দিলে মই আৰু সেৱৈ নাখালোঁ চাহ খাম অলপ চাহটো মোৰ প্ৰিয় অলপ চাহ খাই ঘৰলৈ যাম আৰু ইপিনে কল চল দিছে বিস্কুট কিবা কিবি দিছে আৰু মাজনী আছে মাজনী পঢ়ি আছে এতিয়া চাহ খালোঁ এতিয়া যাব ওলাইছোঁ এয়া আহিলোঁ বজাৰ পাইছোঁ আমাৰ ব্লগটো ইয়াতে শেষ কৰি দিম আকৌ নেক্সট ব্লগত আহি আছোঁ আপোনালোকে ভালে থাকক সুস্থ থাকক